কি ক'ব? চাওক, কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি, এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে, কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজিৰ নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই, ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে? কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰৰ যিখিনি কথা প্ৰকাশ পাব, তাৰ পিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন, সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন। এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। গতিকে ভাল কথা, আমাৰ কাৰণে সহজ হৈ গ'ল। পাৰ্টিটোক লৈয়ে ডুবিব, গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব।